কোকৰাঝাৰৰ সাংবাদিক জাইখলং ব্ৰহ্মক গ্ৰেপ্তাৰৰ প্ৰতিবাদত গুৱাহাটী প্ৰেছ ক্লাবত 4 ছেপ্টেম্বৰ 2014 তাৰিখত সাংবাদিকৰ প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হয়। নিউজ চেনেল নিউজ লাইভৰ কোকৰাঝাৰৰ সংবাদদাতা জাইখলং ব্ৰহ্মক যোৱা 2 ছেপ্টেম্বৰৰ নিশা আৰক্ষীয়ে ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আৰু নিউজ টাইম অসমৰ কোকৰাঝাৰ সংবাদদাতা বিনয় বসুমতাৰীৰ ঘৰতো একে নিশাই তেওঁক বিচাৰি অভিযান চলোৱা ঘটনাক আজি গুৱাহাটী মহানগৰ প্ৰেছ ক্লাবত সাংবাদিক কৰ্ম পৰিষদ অসমৰ আহ্বানত আৰু জাৰ্নেলিষ্ট ফৰাম অফ আছামৰ লগতে গুৱাহাটী প্ৰেছ ক্লাবৰ অহযোগত অনুষ্ঠিত সভাত তীব্ৰ গৰিহণা জনাই প্ৰতিবাদ কৰে। জাইখলং ব্ৰহ্মক যি অভিযোগত গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীয়ে অভিযোগ কৰিছে তাত আজিৰ সভাই ৰহস্যগুণ্ড পাইছে আৰু ইয়াৰ আঁৰত চৰকাৰৰ ষড়যন্ত্ৰ নিহিত থকা বুলি সন্দেহ প্ৰকাশ কৰে। আজিৰ সভাই শীঘ্ৰে ব্ৰহ্মক মুক্তি দিবলৈ আৰু বসুমতাৰীৰ বিৰুদ্ধে চলাই থকা অভিযান বন্ধ কৰিবলৈ দাবী জনোৱাৰ লগতে এই গ্ৰেপ্তাৰৰ প্ৰতিবাদত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে সভাই। আজিৰ সভাৰ অন্তত গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় আৰু বিভিন্ন শ্লোগানেৰে প্ৰেছ ক্লাবৰ সন্মুখত উত্থাল কৰি তোলে সাংবাদিকসকলে। গতিকে আজিৰ প্ৰতিবাদী সভা আৰু প্ৰতিবাদী কাৰ্যসূচীৰ পিছত জ্যেষ্ঠ সাংবাদিক তথা আজিৰ অসমৰ সম্পাদক সঞ্জীৱ কুমাৰ ফুকনে কয়, গ্ৰেপ্তাৰক লৈ আৰক্ষীয়ে যিখিনি বক্তব্য আগবঢ়াইছে সেই বক্তব্যখিনি ৰহস্যজনক আৰু আৰক্ষীয়ে যদি জাইখলং ব্ৰহ্মৰ উগ্ৰপন্থীৰ লগত সম্পৰ্ক থকা বুলি জানিছিলেই, সেই কথাটো যদি প্ৰিয়া বসুমতাৰী হত্যাকাণ্ডৰ আগতে কৰিলেহেঁতেন তেতিয়াও ক'বলৈ বেলেগ আছিল। কিন্তু প্ৰিয়া বসুমতাৰী হত্যাকাণ্ডই চৰকাৰখনৰ সমগ্ৰ ব্যৰ্থতা উন্মোচিত কৰি দিছে। গতিকে সেই ঘটনাত আজি আমি ভাবিছোঁ গোটেই ঘটনাটো জাইখলং ব্ৰহ্মৰ গ্ৰেপ্তাৰৰ ঘটনা বা ৰিয়ন বসুমতাৰীৰ গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা কৰে, এই গোটেই ঘটনাটোক চৰকাৰে আচলতে এটা প্ৰতিশোধমূলক কাৰ্য বুলি আমি অনুভৱ কৰিছোঁ। আৰু আজি আমাৰ প্ৰেছ ক্লাবত সেই তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ চলোৱা অভিযানৰ প্ৰতিবাদত সভা অনুষ্ঠিত হৈছে আৰু আমি চৰকাৰক সাংবাদিক কৰ্ম পৰিষদৰ তৰফৰ পৰা দাবী জনাইছোঁ শীঘ্ৰে সাংবাদিককেইজনক মুক্তি দিয়ক। আৰু এটা কথা আমি এইটো কথা নকওঁ, আমি কোনোদিনে কোৱা নাই সাংবাদিক অপৰাধী হ'লে সাংবাদিকক ৰক্ষণাবেক্ষণ দিবলৈ আমি কেতিয়াও কোৱা নাই। কিন্তু এই গোটেই ঘটনাটো ৰহস্যজনক বুলি গোটেই পৰিস্থিতিয়ে আজি সাংবাদিকসকলক ভাবিবলৈ বাধ্য কৰাইছে। সেইকাৰণে আমি অনতিপলমে জাইখলং ব্ৰহ্মক মুক্তি দিবলৈ দাবী জনাইছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।